হজরত মুসা আলাইহিস সালাতু ওয়াসসালামে আল্লাহক প্রশ্ন করিলেন, হে আল্লাহ, যদি চাৰিটা বস্তু হল হয় নাইবা চাৰিটা বস্তু নহল হয় তেতিয়াহ'লে বহুত ভাল হল হয়। 1 নম্বৰ, জীবন যদি থাকিলে হয় মৃত্যু যদি নহল হয়। 2 নম্বৰ, জান্নাত যদি হল হয় জাহান্নাম যদি নহল হয়। 3 নম্বৰ, ধনী যদি হল হয় গৰীব যদি নহল হয়। 4 নম্বৰ, সুস্থতা যদি থাকিল হয় অসুস্থতা যদি নাথাকিল হয়। তেতিয়াহে আল্লাহ এই উত্তৰ দিলে, হে মুছা, যদি মৃত্যু নাথাকিল হয় তেতিয়াহ'লে বান্দাসকলে মোৰ লগত কেনেকৈ সাক্ষাৎ হ'ল হয়। 2 নম্বৰ, যদি জাহান্নাম নাথাকিলে হয় মোৰ আজাবক কোনো ভয় নকৰিলে হয়। 3 নম্বৰ, যদি গৰীব নহ'লে হয় মোৰ শুক্ৰিয়া কোনে কৰিলে হয়। 4 নম্বৰ, যদি অসুস্থতা নহ'লে হয় বান্দাসকলে মোক স্মৰণ নকৰিলে হয়। সুবহানাল্লাহ।